ক'লা তিলৰ গুণ অধিক, সেয়ে বিভিন্ন কামত ইয়াৰ ব্যৱহাৰো অধিক। বৈদিক যুগৰ পৰা তিলৰ গুৰুত্ব অধিক বেছি। বিভিন্ন পূজাত, হোমত, তৰ্পণত তিল অতি আৱশ্যকীয় বস্তু। বৈদিক ঋষিমুনিসকলে আৰু আমাৰ অতীতৰ উপৰি পুৰুষে তিলৰ গুণাগুণ ভালদৰে জানিছিল, সেয়ে বিভিন্ন কামত তিল ব্যৱহাৰ কৰাৰ নিয়ম কৰিছিল। তিল ক'লা, ৰঙা আৰু বগা তিনি ধৰণৰ আছে। ইয়াৰ ভিতৰত ক'লা তিলৰ গুণ অধিক, সেয়ে বিভিন্ন কামত ইয়াৰ ব্যৱহাৰো অধিক। মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন সনাতন কৰ্মত তিলৰ ব্যৱহাৰ হয়। তিলৰ প্ৰয়োজনীয়তাই চাই জন্মতিথিৰ দিনা গা ধুই তিল সিঁচাৰ পৰম্পৰা ভাৰতীয় সমাজত অতীজৰে পৰা আছে। বৈদিক ঋষিসকলে হাৱান আৰু তৰ্পণ এই দুয়োবিধ কৰ্মত তিলৰ ব্যৱহাৰৰ নিয়ম কৰিছে। তিল অৰ্পণ বা তৰ্পণৰ সময়ত অৰ্পণ দেৱী দেৱতাৰ বাবে আৰু তৰ্পণ মৃতকৰ বাবে বিশেষ মন্ত্ৰ গাই কৰা হয়। এই মন্ত্ৰবিলাকে তিলক সক্ৰিয় কৰি তোলে আৰু তিলৰ মাধ্যমেৰে নিৰ্দিষ্ট দেৱী দেৱতা, অৰ্পণ বা মৃতকক বা তৰ্পণ কৰোঁতে জনৰ মনৰ ভাৱ, উদ্দেশ্যলৈ তেওঁলোকৰ ওচৰ পোৱাইগৈ। যেতিয়া পিণ্ডদান কৰা হয় তেতিয়া তিলৰ লগত পানী মিহলাই বিশেষ মন্ত্ৰ উচ্চাৰণ কৰিলে তিল সক্ৰিয় হৈ উঠে আৰু পিতৃ লোকত ৰৈ থকা মৃতকক পিণ্ড ল'বৰ বাবে ধৰালৈ নমাই আনে। তিল গাখীৰ বা পানীৰ লগত মিলাই মহাদেৱ শিৱক অভিষেক কৰাৰ নিয়ম আছে। এইদৰে অভিষেক কৰিলে শংকৰ ভগৱান সন্তুষ্ট হয়। ওম নমঃ শিৱায় জপ কৰি কৰি প্ৰতিদিনে শিৱলিংগত তিল মিহলি পানী লাহে লাহে ঢালি বেলপাত আৰু ফুল অৰ্পণ কৰিলে ভগৱান শিৱই মনোবাঞ্ছা পূৰণ কৰে। মাঘ বিহুৰ সময়ত গোটেই ভাৰতবৰ্ষতে তিলৰ ভিন ভিন বস্তু তৈয়াৰ কৰি খোৱাৰ নিয়ম আছে। তিলে গা গৰম ৰাখে আৰু তিলত কেলছিয়াম, মেগনেছিয়াম, ভিটামিন B6, আইৰণ, প্ৰটিন যথেষ্ট পৰিমাণে আছে। সেই কথা প্ৰাচীন কালত ভাৰতৰ লোকসকলে জানিছিল বাবেই মাঘ মাহত তিল খোৱাৰ নিয়ম কৰিছিল। তিল দান কৰাটো মহাদান বুলি কোৱা হয়। মকৰ সংক্ৰান্তিৰ দিনা তিল দান কৰিলে ঘৰত থকা নাকাৰাত্মক শক্তি নাশ হয়। বহাগ মাহত তিলৰ বস্তু তৈয়াৰ কৰি খোৱাৰ পৰম্পৰা আছে। বহাগ মাহৰ সময়ত ঋতু পৰিৱৰ্তনৰ বাবে বিভিন্ন ধৰণৰ অসুখ হয়। তিলে শৰীৰৰ ভাৰসাম্যতা আনে আৰু শৰীৰ সুস্থ ৰাখে। মাঘ মাহৰ কৃষ্ণা একাদশীৰ দিনা সৎ তিলা একাদশী বুলি কোৱা হয়। একাদশী তিথি ভগৱান বিষ্ণুৰ অতি প্ৰিয় তিথি। তিল ভগৱান বিষ্ণুৰ গাৰ পৰা ওলোৱা বুলি পৌৰাণিক শাস্ত্ৰত আছে। সৎ তিলা একাদশীৰ দিনা সেয়ে তিল 6 ধৰণেৰে ব্যৱহাৰ কৰাৰ নিয়ম আছে। তিলৰ শোধন ক্ষমতা আছে। তিল অগ্নিত দিলে তাৰ পৰা যি ধোঁৱা ওলায় সেই ধোঁৱাই চাৰিওডোখৰ বায়ু শুদ্ধ কৰে। পাইলছ, ফিচাৰ্ছ আৰু ফিস্তুলা নিৰাময়ৰ বাবে আৰু চৰ্বি কম কৰিবৰ বাবে দুপৰীয়া আৰু ৰাতি ভাত খাই উঠি নিয়মীয়াকৈ তিল খাব লাগে। বহুত পুৰণি পেটৰ অসুখ থাকিলে বা অৰ্শৰ ৰোগ থাকিলে ক'লা তিল গুৰি কৰি টিপা মাৰি বুটামটো নিচিনা কৰি অকণমান গৰম সেক দিব লাগে। তাৰ পিছত তিলৰ চেপেটাটো পেটটোৰ ওপৰত 7 বাৰ ঘূৰাই শ্মশানলৈ নি পুতি দিব লাগে। কোনো যুৱতী বা কোনো মহিলাৰ মাহেকীয়া সময়মতে নহ'লে বা মাহেকীয়া লৈ কোনো অসুবিধা থাকিলে 10 বা 15 গ্ৰাম তিল 250 মিলিলিটাৰ পানীত উতলাই পানী কমি গৈ 4 ভাগৰ এভাগ হ'লে গুড় মিহলাই খাব লাগে। সৰু ল'ৰা ছোৱালীৰ পনীয়া পায়খানা হ'লে ক'লা তিল আৰু মিচিৰি গুড়ি এবাৰ খুৱাই দিব লাগে। শৰীৰৰ কোনো ঠাইত থেতেলা খালে বা আঘাত পালে ক'লা তিল গুড়ি কৰি গৰু ঘিউ আৰু মৌৰ লগত মিহলাই সানিব লাগে। কাৰোবাৰ হাত ভৰিত জুই বা উতলা পানীৰে পুৰিলে শুকানকৈ ভজা তিল গুড়ি কৰি কফুৰৰ লগত মিহলাই সানিলে সোনকালে শুকাব। জন্মকুণ্ডলীত শনিৰ দোষ থাকিলে প্ৰবাহিত সোঁতত বা নদীত তিল উটুৱাই দিলে দোষ কাটে বুলি কোৱা হয়। জন্মকুণ্ডলীত শনি, ৰাহু বা কেতুৰ দোষ থাকিলে, পিতৃৰ দোষ থাকিলে ক'লা তিল গাখীৰত মিহলাই শনিবাৰে আহঁত গছৰ তলত দোষ কটা যায়।